নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এপ্ৰিলতেই অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্চায়ত নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এটা গুৰুত্বপূৰ্ণ খবৰ, বিগ পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। বহাগ বিহুৰ পিছতেই ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। অগপ বিজেপিৰ বিত্ততা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনক লৈ জাৰি কৰা হৈছে কেতবোৰ নতুন এছঅপি। নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলসমূহক বান্ধি দিছে কেইবাটাও নিয়ম। ইতিমধ্যে ৰাজ্যত ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি। পঞ্চায়ত নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। আন এটা খবৰ হৈছে ৩ তালাক আইন সম্পূৰ্ণৰূপে লুপ্ত হ'ল। এইবাৰ ইতিহাস হ'ব ৱাকফ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত লুপ্ত হ'ল ৩ তালাক। এইবাৰ ইতিহাস হ'ব ৱাকফ। দেশত প্ৰৱৰ্তন হ'ব ইউনিফৰ্ম চিভিল কোড, চমুকৈ UCC। ইতিহাসৰ পৃষ্ঠাৰ পৰা নোহোৱা হৈ পৰিছে ৩ তালাক। ৫০০ বছৰৰ পিছত ভাৰতত ৰাম মন্দিৰ হ'ল। ৱাকফ আইন দেশৰ পৰা যোৱাৰ সময় হ'ল। দেশত শীঘ্ৰেই আহিব ইউনিফৰ্ম চিভিল কোড, চমুকৈ UCC। কলকাতাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ খেল জগতৰ এটা নতুন আপডেট, কিয়নো কালি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মহাৰণ অনুষ্ঠিত হৈছিল, য'ত ভাৰতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এই মুহূৰ্তত জনাই আছো খেল জগতৰ এটা নতুন খবৰ, কিয়নো চেম্পিয়ন্স ট্ৰফিত ধাৰাবাহিক জয়ৰ দ্বাৰা অব্যাহত ৰাখিছে ভাৰতে। টিম ইণ্ডিয়াক আপুনি শুভেচ্ছা জনাওক, কিয়নো চেম্পিয়ন্স ট্ৰফিত ধাৰাবাহিক জয়ৰ দ্বাৰা অব্যাহত ৰাখিছে ভাৰতে। ৪৪ ৰানৰ ব্যৱধানত নিউজিলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ভাৰতে। টিম ইণ্ডিয়াক আপুনি শুভেচ্ছা জনাওক, কিয়নো ২০৫ ৰানত নিউজিলেণ্ডক অল আউট কৰিছে ভাৰতে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, ২০৫ ৰানত নিউজিলেণ্ডক অল আউট কৰিছে ভাৰতে। শ্ৰেয়াছ আয়াৰে ৯৮ বলত সংগ্ৰহ কৰিছে ৭৯ ৰান। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, ৫টা উইকেট দখলেৰে বৰুণ চক্ৰৱৰ্তীৰ স্পিনাৰ মায়াজালত বিধ্বস্ত হৈ পৰিছে নিউজিলেণ্ড। ৫ উইকেট দখলেৰে বৰুণ চক্ৰৱৰ্তীৰ স্পিনাৰ মায়াজালত বিধ্বস্ত হৈ পৰিছে নিউজিলেণ্ড। ধাৰাসায়ী হৈছে নিউজিলেণ্ড। ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমুখ সমৰত নামিব টিম ইণ্ডিয়া। আপুনি টিম ইণ্ডিয়াক শুভেচ্ছা জনাওক, আমাৰ কমেণ্টৰ জৰিয়তে আপুনি শুভেচ্ছা জনাব পাৰে। ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হ'ব ভাৰত। নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ৰ পাছতে দেশজুৰি আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে। চেম্পিয়ন্স ট্ৰফিত ধাৰাবাহিক জয়ৰ দ্বাৰা অব্যাহত ৰাখিছে টিম ইণ্ডিয়াই। ৪৪ ৰানৰ ব্যৱধানত নিউজিলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ভাৰতে। আন এটা খবৰ হৈছে এইবাৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। ৰূপজ্যোতি কুৰ্মীয়ে কয় যে মোৰ খাও লাগিছে কংগ্ৰেছৰ দলটোত। কোনোবা সাংসদে মাৰ খায়, কোনোবাই গালি খায়। মোৰ খাও লাগিছে কংগ্ৰেছ দলটোত, মন্তব্য বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। কোনোবা সাংসদে মাৰ খায়, কোনোবাই গালি খায়, কোনোবাই গতাই খায়। কংগ্ৰেছৰ অৱস্থা দেখিলে মোৰ দুখ লাগে, মোৰ বেয়া লাগে বুলি মন্তব্য কৰিছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। কংগ্ৰেছৰ ঠিকাদাৰ হীৰেন গোহাঁই ডাঙৰ মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। হীৰেন গোহাঁইৰ দৰে 10জন বুদ্ধিজীৱী আহিলেও বিৰোধীৰ লাভ নহ'ব বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। কেৱল সিমানেই নহয়, অখিল গগৈৰ কোনো কাম নাই বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। অখিল গগৈৰ মানসিকতা সন্দৰ্ভত অসমৰ মানুহে বুজি পাইছে, এই মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে কেৱল মাত্ৰ অখিল গগৈয়ে। বিৰোধীত সোমাল তাতো থান বান, কৃষক মুক্তিও ধ্বংস কৰিছে
অখিল গগৈয়ে বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে এদিন ৰাইজৰ দলো নাইকিয়া হ'ব বুলি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য অখিল গগৈৰ যদি দম আছে মৰিয়নিত নিৰ্বাচন খেলক অখিল গগৈৰ যদি দম আছে মৰিয়নিত নিৰ্বাচন খেলি দেখুৱাওক মই ইমান দিনে ঘাঁহ কাটি আছো নেকি বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে কেৱল সিমানেই নহয় ৰূপজ্যোতি কুৰ্মীয়ে কয় যে মাৰ্বল গুটি খেলি আছো নেকি মই অখিল আহক মৰিয়নিলৈ মই আদৰণি জনাইছো আদৰণি জনাম কংগ্ৰেছ আৰু অখিল গগৈৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক হৈ পৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী আন এটা ব্ৰেকিং নিউজ হৈছে কংগ্ৰেছ নেত্ৰীক নিখংসভাৱে হত্যা কৰা হৈছে ডাঙৰ খবৰ দিন দুপৰতে কংগ্ৰেছ নেত্ৰীক নিখংসভাৱে হত্যা কৰা হৈছে অতি বৰ্বৰভাৱে 22 বছৰীয়া নেত্ৰীগৰাকীক হত্যা কৰি মৃতদেহ ভৰাই থৈছে চুস্কেটত দেশ জুকাৰি যোৱা ডাঙৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ নেত্ৰী হিমানী নৰৱালাৰ মৃত্যুৰ পাছতে দেশ জুৰি চাঞ্চল্যৰ সূচনা হৈছে ৰোহটকৰ এটা বাছ ষ্টেণ্ডত চুস্কেটৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে মৃতদেহটো মাতৃৰ বিয়োগত ক্ষমা কৰিবা মাতৃৰ অভিযোগ নিজৰ দলৰ সদস্যই হত্যা কৰিছে হিমানীক মাতৃ অভিযোগ উত্থাপন কৰিছে হিমানীৰ ৰাজনৈতিক উত্থানক লৈ ভাবুকি দি অহাৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে বিগত 10 বছৰ ধৰি কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল হিমানী নৰৱালা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত সন্মুখৰ পৰা প্ৰতিনিধিত্ব কৰিছিল হিমানীয়ে ইতিমধ্যে হাৰিয়ানা আৰক্ষীয়ে নিখুঁতভাৱে আৰম্ভ কৰিছে হিমানী হত্যাকাণ্ডৰ তদন্ত দিন দুপৰতে কংগ্ৰেছ নেত্ৰী হিমানীক নিখংসভাৱে হত্যা কৰা হৈছে আন এটা ডাঙৰ খবৰ হৈছে আজি আকৌ অজিত বুয়াৰ ঘৰত বিৰোধীৰ এক গোপন বৈঠক ৰিজৰ্টৰ বৈঠক ফ্লপ হৈছে বিলাসী ৰিজৰ্টৰ বৈঠক ফ্লপ হোৱাৰ পাছতে কালি বিৰোধীৰ আকৌ এখন গোপন বৈঠক বিলাসী ৰিজৰ্টৰ বৈঠক ফ্লপ হোৱাৰ পাছতেই কালি বিৰোধীৰ আন এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছে অজিত বুয়াৰ বাসগৃহত গোপন বৈঠক বিৰোধী কালি বৈঠক অনুষ্ঠিত কৰিবলৈ গৈ দুৰ্বাদল কাজিয়া হৈছিল বিৰোধীৰ মাজত সামাজিক মাধ্যমত একলা চলো গানেৰে অকলে নিৰ্বাচন খেলাৰো ইংগিত দিছিল ভূপেন বৰাই কিন্তু কালি পুনৰ গোপনে বৈঠক অনুষ্ঠিত কৰিবলৈ ওলাইছে বিৰোধী ঐক্যই এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা বিৰোধী বহু কেইগৰাকী নেতা কালিৰ বৈঠকে কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব বিলাসী ৰিজৰ্টৰ বৈঠক ফ্লপ হোৱাৰ পাছতেই কালি বিৰোধীৰ আকৌ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছে অজিত বুয়াৰ বাসগৃহত গোপন বৈঠক অনুষ্ঠিত কৰিছে বিৰোধীয়ে এটা খবৰ হৈছে হিন্দু ধৰ্ম শেষ কৰাৰ চেষ্টা কৰিছিল ঔৰংগজেবে মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধী নিজে শেষ হৈ যাব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আন কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ ঔৰংগজেবে হিন্দু ধৰ্ম ধ্বংস কৰাৰ সংকল্প লৈছিল কিন্তু হিন্দু ধৰ্ম শেষ কৰিব পৰা নাছিল ঔৰংগজেবে পৰিসমাপ্তি হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঠিক একেদৰেই মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীক ময়ো ক'ব বিচাৰো যে তেওঁলোকে যদি ভাবে হিন্দু ধৰ্ম শেষ কৰাৰ কথা সেয়া অসম্ভৱ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীহে ধ্বংস হ'ব হিন্দু ধৰ্ম কেতিয়াও অন্ত নহয় ঔৰংগজেবে চেষ্টাও কৰিছিল কিন্তু তেওঁৰহে পতন হৈছে হিন্দু ধৰ্ম কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে পশ্চিমবংগত উপস্থিত হৈ মমতা বেনাৰ্জী ৰাহুল গান্ধীক কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে আৰক্ষীৰ জালত পৰিছে সাংসদ ৰকিবুল হুছেইনক ভয়ংকৰভাৱে আক্ৰমণ কৰা দুইগৰাকী দুৰ্বৃত্ত আমি জনাই আছো ডাঙৰ খবৰ এই দুইগৰাকী দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিছে যি দুইগৰাকী ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল দুইগৰাকী দুৰ্বৃত্ত অৱশেষত আৰক্ষীৰ জালত পৰিছে পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনাই ভাল খবৰ আহিছে কিন্তু সাংসদ ৰকিবুল হুছেইনৰ দুই আক্ৰমণকাৰীক ইতিমধ্যে আটক কৰা হৈছে তামুলীটোপৰ বছিৰ আৰু ৰৌমাৰীৰ খালেক নামৰ এই দুইগৰাকী আক্ৰমণকাৰীক আৰক্ষীয়ে আটক কৰিছে 20 ফেব্ৰুৱাৰীত ৰূপহীহাটত আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক আক্ৰমণকাৰীৰ নাম ঠিকনা বিধানসভাৰ মজিয়াত প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে অৱশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুই আক্ৰমণকাৰীক পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনাই কি ভাল খবৰটো আহিছে
পৰৱৰ্তী খবৰটো হৈছে এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো ইফতাৰৰ বাবে কুকুৰা বিক্ৰী কৰিবলৈ যোৱা এগৰাকী আব্দুল জব্বাৰ বৰভূঞাৰ সৈতে খোকাবহ কৰুণ ঘটনা সংঘটিত হৈছে ৰাজপথত হাজাৰ হাজাৰ মুছলমানৰ কান্দোনৰ ৰোল ৰমজানৰ ৰোজাৰ মাজতেই আব্দুল জব্বাৰ বৰভূঞাৰ সৈতে এক খোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে হাজাৰ হাজাৰ মুছলমানে কান্দিছে আব্দুলৰ বাবে ইফতাৰৰ বাবে কুকুৰা বিক্ৰী কৰিবলৈ গৈছিল আব্দুল জব্বাৰ বৰভূঞা হঠাৎ তীব্ৰবেগী বাহনে মহতিয়াই নিছে লোকজনক আৰু থিতাতে মৃত্যু হৈছে আব্দুল জব্বাৰ হাইলাকান্দিৰ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈয়দপন্দত সংঘটিত হৈছে এই কৰুণ আৰু খোকাবহ দুৰ্ঘটনা পৰৱৰ্তী খবৰটো হৈছে ৰমজানত আজানৰ বাবে লাউড স্পিকাৰ বিচাৰি মুছলমানে বিচাৰিলে প্ৰশাসনৰ সহায় 2 মাৰ্চৰ পৰা অৰ্থাৎ কালিৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ উত্তৰ প্ৰদেশত পুনৰ সংবাদ শিৰোনাম দখল কৰিছে লাউড স্পিকাৰৰ বিষয়টোৱে উত্তৰ প্ৰদেশ প্ৰশাসনে ৰমজান মাহত চেহৰি আৰু ইফতাৰৰ সময়তেই মছজিদৰ পৰা লাউড স্পিকাৰ বজোৱাৰ নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশৰ পিছত মুছলমান সম্প্ৰদায়ৰ মানুহ চিন্তিত হৈ পৰিছে জানিব পৰা মতে উত্তৰ প্ৰদেশৰ বাৰেলিত অৱস্থিত সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা সাহাবুদ্দিন ৰিজুৱে ৰমজান মাহত প্ৰশাসনৰ পৰা লাউড স্পিকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰিছে আসলতে বিগত মাহত উত্তৰ প্ৰদেশ চৰকাৰে মছজিদত লাউড স্পিকাৰ আৰু উচ্চ শব্দৰ বিৰুদ্ধে অভিযান চলাইছিল এনে পৰিস্থিতিত উত্তৰ প্ৰদেশৰ বহু অঞ্চলত মছজিদৰ পৰা লাউড স্পিকাৰ আঁতৰোৱাৰ ক্ৰিয়া দেখা গৈছিল ৰমজান মাহত প্ৰশাসনৰ কঠোৰতাৰ প্ৰতি লক্ষ্য ৰাখি বাৰেলিৰ সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা সাহাবুদ্দিন ৰিজুৱে ৰমজান মাহত লাউড স্পিকাৰ ব্যৱহাৰ কৰিবলৈ প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছে ৰমজান মাহত লাউড স্পিকাৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশাসনৰ ওচৰত আবেদন জনাই তেওঁ কয় যে ৰমজান মাহ আৰম্ভ হৈছে এই সময়ত মুছলমানে ৰোজা ৰাখি সন্ধিয়া ভাঙিব লগা হয় এনে পৰিস্থিতিত লাউড স্পিকাৰৰ জৰিয়তে আজান দিলে মানুহৰ বাবে চেহৰি আৰু ইফতাৰ সহজ হৈ পৰে মৌলানা সাহাবুদ্দিনে লগতে কয় যে চৰকাৰে বৈষম্যমূলক কাম কৰিব নালাগে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সকলো ধৰ্মৰ বাবে তেন্তে মুছলমানক কিয় টাৰ্গেট কৰা হৈছে চৰকাৰক পৰামৰ্শ দিওঁতে তেওঁ লগতে কয় যে চৰকাৰে ন্যায়ৰ সৈতে কাম কৰিব লাগে যাতে মানুহ আৰু মুছলমানৰ আস্থা চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত থাকে দৰাচলতে আদালতে ইতিমধ্যে লাউড স্পিকাৰ বজোৱা আৰু ইয়াৰ ভলিউম সন্দৰ্ভত গাইডলাইন দিছে লগতে উত্তৰ প্ৰদেশ চৰকাৰে বিগত কেইবাবছৰ ধৰি মছজিদ আৰু অন্যান্য ধৰ্মীয় স্থানত লাউড স্পিকাৰ পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰি আহিছে ইফালে ৰমজানৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্তসকলক সম্ভাষণ জনাইছে লগতে কোনো ধৰ্মীয় স্থানৰ বাহিৰত তীব্ৰ শব্দ কৰিব নালাগে বুলিও বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই নিৰ্দেশ দিছে লগতে তেওঁ কয় যে সকলোৰে ধৰ্মক সন্মান কৰা হয় কিন্তু মছজিদত লাউড স্পিকাৰৰ অভিযোগ ৰাজ্যৰ বহু অঞ্চলৰ পৰা আহিছে